লাষ্ট ক্লাছত আমি শিকিছিলো কাউন্ট আৰু কাউন্ট এ। আজি ক্লাছত আমি শিকিম কাউন্ট ইফ, অৰ্থাৎ হোৱাট ইজ কাউন্ট ইফ। কাউন্ট ইফ ফাংচনে এটা নিৰ্দিষ্ট কণ্ডিশ্যন পূৰণ কৰে, চেলৰ সংখ্যা কাউন্ট কৰে। নিৰ্দিষ্ট কণ্ডিশ্যন এটা থাকিব লাগিব, তেতিয়াহে আমি কাউন্ট ইফ ইউজ কৰিম। যেনেকুৱা ষ্টুডেন্ট পাছ, এটা টেবুল আছে, এটা টেবুলৰ ভিতৰত বহুত ষ্টুডেন্ট আছে। সেই ষ্টুডেন্ট বিলাকৰ মাজত কেইজনে পাছ কৰিছে সেইটো ওলাবলৈ হাউ মেনি এমপ্লয়িজ আৰ প্ৰেজেন্ট, বহুত কেইটা এমপ্লয়ী আছে, তাৰ মাজত কিছুমান প্ৰেজেন্ট আছে, কিছুমান এবচেন্ট আছে। প্ৰেজেন্ট আৰু এবচেন্টৰ মাজত কিমানজনে প্ৰেজেন্ট আছে সেইটো উলিয়াবৰ কাৰণে আমি কাউন্ট ইফ ইউজ কৰো। হাউ মেনি চেলছ আৰ এবভ 10,000, যদি আমি চেলছ ৰিপৰ্ট চাওঁ, বহুত চেলছ থাকিব পাৰে, তাৰ ভিতৰত কিমানটা চেল 10,000 ওপৰত আছে সেইটো উলিয়াবৰ কাৰণে আমি কাউন্ট ইফ ইউজ কৰো। চিনটেক্সটো হ'ল এনেকুৱা, চিনটেক্সটো ইয়াতে আমি কাউন্ট ইফ ব্ৰেকেট দিব লাগিব, ব্ৰেকেট দি ৰেঞ্জ, তাৰপিছত দিব লাগিব ক্ৰাইটেৰিয়া। ক্ৰাইটেৰিয়া মানে কণ্ডিশ্যনটো দিব লাগিব, কি কণ্ডিশ্যনৰ সাপেক্ষে আমি কাউন্ট ইফটো কৰিম। ইয়াতে ৰেঞ্জ হ'ল দ্য চেল অফ চেক, দ্য চেল টু চেক, আৰু ক্ৰাইটেৰিয়া দ্য কণ্ডিশ্যন টু এপ্লাই। যিটো কণ্ডিশ্যন আমি এপ্লাই কৰিম সেইটো কণ্ডিশ্যন হ'ব ক্ৰাইটেৰিয়া। ইয়াতে ফৰ এক্সাম্পল কাউন্ট ইফ আমি ইয়াতে যদি লওঁ, তাৰপিছত A2 is to A10, অৰ্থাৎ A2ৰ পৰা A10 লৈকে যিটো আমি ৰেঞ্জ লৈছো, ইয়াৰ ভিতৰত প্ৰেজেন্ট কেইজন আছে এইটো উলিয়াবৰ কাৰণে আমি ইয়াতে ক্ৰাইটেৰিয়া প্ৰেজেন্ট দিব লাগিব। চ' আমি প্ৰেক্টিকেলি যদি চাব যাওঁ, প্ৰেক্টিকেলি চাব গ'লে আমি ইয়াত কাউন্ট ইফ ফাংচন এনেকে ওলাম। চাপোজ ইয়াতে ষ্টুডেন্ট আছে, কেইটামান ষ্টুডেন্ট আছে, ইয়াতে এইকেইটা ষ্টুডেন্টৰ নাম, আৰু ইয়াতে ষ্টুডেন্ট ষ্টেটাছ, কিছুমান প্ৰেজেন্ট আছে, কিছুমান এবচেন্ট আছে। ইয়াৰ মাজত যদি আমি ওলাব যাওঁ যে কিমানজন ষ্টুডেন্টে প্ৰেজেন্ট আছে, তো ইয়াতে দিব লাগিব ইকুৱেল টু চাইন দি আমি কাউন্ট ইফ দিম। কাউন্ট ইফ দি ব্ৰেকেট, ব্ৰেকেট লগাই ইয়াতে কিন্তু আমাৰ ইয়াতে লিখা আছে ৰেঞ্জ। ৰেঞ্জ মানে ইয়াৰ পৰা ইয়ালৈকে, অৰ্থাৎ চেল ৰেঞ্জ। চেল ৰেঞ্জ দিয়াৰ পিছত আমি দিব লাগিব এটা কমা, কমা দিয়াৰ পিছত ই আছে ক্ৰাইটেৰিয়া। তো ক্ৰাইটেৰিয়াটো আমি কি দিম, আমি ওলাব লাগে প্ৰেজেন্ট কেইজন আছে। চ' আমি ইনভাৰ্টেড কমাটো দিব লাগিব কম্পালচাৰী, তাৰপিছত আমি দিব লাগিব প্ৰেজেন্ট। প্ৰেজেন্ট দি ইনভাৰ্টেড কমা ক্লোজ কৰি দিলো, তাৰপিছত ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে আমি ইয়াতে কেইজন পালো 3, অৰ্থাৎ 1 2 3, তিনজনে প্ৰেজেন্ট আছে। সিমিলাৰলি যদি এইটো হ'ল প্ৰেজেন্ট, এইটো প্ৰেজেন্টৰ কাৰণে ওলাল। আৰু সিমিলাৰলি যদি আমি ইয়াতে এবচেন্ট কেইজন আছে সেইটো ওলাব যাওঁ, তেতিয়াহ'লে আমি ইয়াতে সেম ফৰ্মুলা ইকুৱেল টু দিব লাগিব কাউন্ট, কাউন্ট ইফ দি ব্ৰেকেট দিব লাগিব, ব্ৰেকেট দি আমি দিব লাগিব ৰেঞ্জ, অৰ্থাৎ এই ৰেঞ্জটোকে আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত কমা, তাৰপিছত ইনভাৰ্টেড কমা, ইয়াতে দিব লাগিব এবচেন্ট, অৰ্থাৎ যিকেইজন এবচেন্ট আছে এবচেন্টটো কাউন্ট কৰিবৰ কাৰণে আমি ইয়াতে দিব লাগিব এবচেন্ট। এবচেন্ট লিখিলো, ব্ৰেকেট ক্লোজ কৰিলো, এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে এবচেন্টৰ কাউন্ট 2। অৰ্থাৎ এই যে চেলছ, এই যে ষ্টুডেন্ট ডেটাৰ যিকেইটা ৰিপৰ্ট আছে, এই ৰেকৰ্ডৰ ভিতৰত আমি ইয়াৰে প্ৰেজেন্ট কেইজন আছে, বা ইয়াতে প্ৰেজেন্ট কেইজন আছে আৰু এবচেন্ট কেইজন আছে মই ওলালো প্ৰেজেন্ট, আৰু ইয়াতে হ'ল এবচেন্ট। এবচেন্ট প্ৰেজেন্ট এবচেন্ট আমি ইয়াৰ পৰা গম পালো যে 3জন প্ৰেজেন্ট আছে আৰু 3জন এবচেন্ট আছে। তেনেকে আমি এবচেন্ট, আৰু তাৰপিছত আমি যদি আৰু এটা এক্সাম্পল এনেকুৱা লওঁ, সাপোজ আমাৰ এটা চেলছ ৰিপৰ্ট আছে, ইয়াতে চেল কৰিছে, কোনোবাই চেল কৰিছে 12,000, 18,000, 9,000, 25,000, 7,000। যদি ক্ৰাইটেৰিয়া অনুযায়ী আমি চাব যাওঁ যে ইয়াতে গ্ৰেটাৰ দেন, অৰ্থাৎ 10,000 ওপৰত কেইজনে চেল কৰিছে, 10,000 ওপৰত চেল কৰিছে 1 2 3। চ' ইয়াতে আমি ওলাবৰ কাৰণে ইকুৱেল চাইন দিব লাগিব, আৰু ইয়াতে দিব লাগিব কাউন্ট। কাউন্ট ইফ দিয়াৰ পিছত ব্ৰেকেট লগাম, ব্ৰেকেট লগাৰ পিছত আমি ৰেঞ্জ, এই ৰেঞ্জটো আমি ইয়াৰ পৰা চিলেক্ট কৰি দিলো। চিলেক্ট কৰি দিয়াৰ পিছত দিব লাগিব কমা, কমা দি আমি ইনভাৰ্টেড কমা, ইয়াতে দিব লাগিব গ্ৰেটাৰ দেন চাইন, অৰ্থাৎ এইটো হৈছে গ্ৰেটাৰ দেন চাইন। গ্ৰেটাৰ দেন দি তাৰপিছত দিব লাগিব 10,000, ইনভাৰ্টেড কমা ক্লোজ, ব্ৰেকেট ক্লোজ, এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে ওলাল 3জন, অৰ্থাৎ 1 2 3, তিনিটা আমাৰ গ্ৰেটাৰ দেন 10,000। তাৰপিছত আহিল 5,000, আমাৰ ইয়াতে লিখা আছে গ্ৰেটাৰ দেন 5,000, ইয়াতে 5,000 ওপৰত কেইটা আছে, ইয়াতে 5,000 ওপৰত গোটেইকেইটা আছে, 1 2 3 4 5, ফাৰ্ষ্ট ওলাব। চ' আমি ইয়াতে যদি চাওঁ, এগেইন ইকুৱেল টু দি লিখিম কাউন্ট ইফ, ব্ৰেকেট ক্লোজ কৰিম, ইয়াৰ পৰা ৰেঞ্জ আমি চিলেক্ট কৰিম, ৰেঞ্জ চিলেক্ট কৰাৰ পিছত কমা লগাম, আৰু ইয়াতে ইনভাৰ্টেড কমা দি গ্ৰেটাৰ দেন কিমান 5,000, ইয়াতে ইনভাৰ্টেড কমা ক্লোজ, ব্ৰেকেট ক্লোজ, এন্টাৰ প্ৰেছ কৰিলে কেইটা ওলাল 5টা। যিহেতু ইয়াতে 5টা যে ভেলু আছে, 5টা ভেলু কিন্তু 5,000 ওপৰত, চ' ইয়াতে আমি ওলালো 5টা। লেছ দেন 10 100, লেছ দেন 100 এটাও নাই। চ' ইয়াতে কেনেকে ওলাই চাওঁ, আমি ইকুৱেল টু দি ইয়াতে দিব লাগিব কাউন্ট ইফ, কাউন্ট ইফ দিয়াৰ পিছত আমি ইয়াতে ব্ৰেকেট দিব লাগিব, ৰেঞ্জটো চিলেক্ট কৰিম, ৰেঞ্জ চিলেক্ট কৰাৰ পিছত দিব লাগিব কমা, ইয়াতে দিব লাগিব লেছ দেন, এনেকে লেছ দেন চাইন দিব লাগিব, আৰু দিব লাগিব 100, লেছ দেন 100, ব্ৰেকেট ক্লোজ। দেয়াৰ ইজ এ প্ৰব্লেম উইথ দ্য ফৰ্মুলা ইকুৱেল চাইন। তো ইয়াতে আমি লেছ দেন ইনভাৰ্টেড কমা লগোৱা নাই, ইয়াতে ওলাল 0, অৰ্থাৎ ইয়াতে 100ৰ তলত এটা ভেলু নাই, চ' সেইকাৰণে ইয়াতে ভেলু দিছে 0। ইয়াতে যিহেতু ভেলু 0 ওলাইছে 0। ইয়াতে লেছ দেন অৰ ইকুৱেল টু 9,000ৰ সমান আৰু 9,000তকৈ কম কেইটা ভেলু আছে, ইয়াতে দুটা, 9,000 আৰু 7,000। চ' ইয়াতে যদি আমি লিখিব যাওঁ, ইয়াতে আমি লিখিব লাগিব ইফ, ইয়াতে দিব লাগিব ব্ৰেকেট, তাৰপিছত আমি লগাম ৰেঞ্জ,
ৰেঞ্জ লগাই দিম কমা ইনডাইৰেক্ট কমা দিম তাৰপিছত দিব লাগিব লেছ দেন অৰ ইকুৱেল চাইন ইয়াতে লেছ দেন অৰ ইকুৱেল চাইন চাইনটো মনত ৰাখিবা ইয়াতে লেছ দেন অৰ ইকুৱেল চাইন এনেকুৱা হ'ব তাৰপিছত আমি ইয়াতে দিব লাগিব 9000 ইনডাইৰেক্ট কমা ক্লোজ এণ্ড ব্ৰেকেট ক্লোজ এণ্টাৰ প্ৰেছ কৰিলে আমি ইয়াতে ওলালো মাত্ৰ দুটা ইয়াতে ওলালো মানে ইয়াতে 7000 এটা আছিলে আৰু ইয়াতে হ'ল 9000 দুটাই আমি ভ্যালু ইয়াতে পালো লেছ দেন অৰ ইকুৱেল টু 9000 সো এনেকে আমি যিকোনো কম্পাৰিজন টাইপৰ যদি কিবা উলিয়াব লগা হয় তেতিয়া আমি কাউন্ট ইফ ইউজ কৰিম সো আজি আমি শিকিলো কাউন্ট ইফ আমি কেইটামান ক্ৰাইটেৰিয়া আমি ইয়াতে দেখা পাইছো কমন ক্ৰাইটেৰিয়া যদি আমি পাস সাপোজ এইটো কাউন্ট পাস এইটো প্ৰেজেন্ট দিলে প্ৰেজেন্ট তাৰপিছত লেছ দেন 1000 লেছ দেন 500 এইটো গ্ৰেটাৰ দেন 1000 লেছ দেন ইকুৱেল টু 80 গ্ৰেটাৰ দেন ইকুৱেল টু 50 নট ইকুৱেল টু এইটো কিন্তু নট ইকুৱেল টু 0 ইয়াতে যদি আমি দিওঁ লাষ্ট এক্সাম্পলটো যদি আমি ইয়াতে দিব খুজো যে নট ইকুৱেল টু 0 তেতিয়াহ'লে কিন্তু আমি ইয়াতে নট ইকুৱেল টু 0 মানে কাউন্ট ইফ ব্ৰেকেট এনেকে লগাই দিম তাৰপিছত আমি দিম ৰেঞ্জ ৰেঞ্জ কেইটা দিয়াৰ পিছত আমি দিম কমা তাৰপিছত ইনডাইৰেক্ট কমা ইয়াতে দিব লাগিব নট ইকুৱেল টু এইটো বুজাই নট ইকুৱেল টু 0 ইনডাইৰেক্ট কমা ক্লোজ ব্ৰেকেট ক্লোজ দিয়াৰ লগে লগে ইয়াতে পাঁচটাই ওলাইছে অৰ্থাৎ ইয়াতে 0 এটাও ভ্যালু নাই যদি এটা ভ্যালু আমি ইয়াতে 0 কৰি দিওঁ সাপোজ এই ভ্যালুটো যদি 0 কৰি দিওঁ তেতিয়া কিন্তু ইয়াতে নট ইকুৱেল টু ইয়াতে 4 ওলাব ইয়াতে এটা সংখ্যা কমি গ'ল কাৰণ নট ইকুৱেল টু 0 কৰিব পাৰো ইউজিং কাউন্ট ইফ ফাংচন তো আজি আমি শিকিলো কাউন্ট ইফ ফাংচন আজিৰ ক্লাছত ইমানেই নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালৈকে আমি নাই দে বাই বাই